মোক শ্বাহৰুখ খান আছিলে ৰেডিঅ' ইঞ্জিনিয়াৰ আৰু মই শ্বাহৰুখ খানৰ এছিষ্টেণ্ট বনাই দিলে সেইধৰণে শ্বাহৰুখ খানৰ লগত মই অলপ এক্টিং কৰিলো 3-4টা মান মানে হেৰিত আৰু চিনত একেলগে কৰিলো আৰু আমি একেখন হোটেলতে আছিলো হোটেল বহুত হেৰি আৰু কিমান চনৰ কথা আছিলে 97 মানৰ কথা আজি এনেদৰে এটা ৰেডিঅ' এই তেওঁৰ বিচনাৰ কাষতে খাটিয়াখনৰ কাষতে ৰখাই থৈছে আৰু এইটোৱে শুনি থাকে নহয় জানো ৰেডিঅ' মোৰ মেইন Gainers of 17,000 crore rupees as compared to the average allocation of the last 7 years. The act has replaced the 20-year employment guarantee. নমস্কাৰ আজি এজন বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবলৈ আহিছো আৰু সেই ব্যক্তিগৰাকীৰ সৈতে বহু স্মৃতি আছে গতিকে কেইখনমান ফটো আছে মোৰ সৈতে আৰু এই ফটো কেইখনৰ কেনেকুৱা স্মৃতি সেইখিনি কথা পাতিম এয়া দেখিছে আপোনালোকে শ্বাহৰুখ খান আৰু খগেন গগৈ আৰু এয়া হৈছে জুবিন গাৰ্গ আৰু খগেন গগৈ গতিকে মোৰ সৈতে আপোনালোকে গম পালেই যে এয়া খগেন গগৈ ডাঙৰীয়া মোৰ সৈতে আছে নমস্কাৰ কেনেকুৱা ভালে আছে ভালে এতিয়া ঠাণ্ডা বতৰ বহুত ঠাণ্ডা আজি এতিয়া আমি বহুত দিনৰ পৰা আপোনাক দেখি আছো চাই আছো এতিয়া শেহতীয়াকৈ আপুনি চেনাই বাখৰ বুলি এটা ধুনীয়া গানো আপুনি উপহাৰ দিছে জুবিনদাৰ সৈতে সেই গোৱা গান গাম বুলি আপোনালোকে ভাবি আছিলে নহয় জানো সেইটো এটা আশা আছিলে এতিয়া আপুনি এই ফটো কেইখনৰ কথা পাতক চাওকচোন ফটো কেইখন আপোনালোকে এইটো উদিয়াই মানে যিটো অসমীয়াত আমি কওঁ যে মানে অৰ্ধলংগ হয় এইটো ক'ত এইটো স্মৃতিটো কওকচোন অকণমান এইটো ক'ত কেনেকৈ কি উঠিছিলে ফটোখন জুবিন যেতিয়া বম্বেত আছিলে বম্বেত থাকোঁতে আজিকালি মুম্বাই তাত আমি এটা ছনী কোম্পানী এটা কেছেট কৰিব লৈছিলে এটা কেছেট মানে প্ৰায় 5-6টা মান গান সেই গানকেইটা মানে তাত ৰেকৰ্ডিং কৰিবলৈ মোক লৈ গৈছিলে জুবিনে আমি গৈছিলোঁ মই তালৈ এমাহমান 20 দিনমান আছিলোঁ তাৰ লগত মই বম্বেত তাৰ যিটো ফ্লেট ইছৰান্ধেৰী থাকোঁতে সেই ছনীত তেতিয়া এটা কেছেট আমাৰ অসমীয়া মানে বিহু লোকসংগীত এনেকুৱা জানুৱাৰী আকাশখন ধুনীয়া মই অসমীয়াত গাওঁ হিন্দীত গাইছিলে জুবিনে কেনেকৈ গাইছিলে হিন্দীটো মনত আছে জানো আপোনাৰ নহয় এইটো অলৰেডি ৰেকৰ্ডিং মানে কি এইটো টেক চেক লৈছিলোঁগৈ আৰু মানে বাকী হেৰি নহ'লগৈ তাৰপিছতে তেনেকৈ সৰ নদী ভিঙি স্তুতি কৰে তাৰপিছতে ধৰি লওক এই পক্ষী ৰৈয়া যায় এই এনেকুৱা কিছুমান গান লৈছিলে বিহু তেনেকৈ চেনাই বাখোৰা তেতিয়া নহয় দেই কিন্তু চেনাই বাখোৰাটো আছিলে কৰি হেৰি কৰিছিলোঁ কিন্তু সেইটো জানো আকাশত ধুনীয়া যিখিনি অকণমান ভাল হেৰি গান আৰু 2টামান ট্ৰেক লৈছিলোঁ আমি লৈ কাৰণে তেতিয়া 20 দিনমান থাকোঁতে এনেকৈ তাৰ ঘৰতে আৰু মুম্বাইত মানে দেখিছিলোঁ মই প্ৰায় তাৰ যিবিলাক ফ্লেট লৈছে মানুহবিলাকে এই বিচনা চিচনা এইবিলাক তাত চব ঢালাই মই ঢালাই দেখিলোঁ আৰু বিশেষকৈ ডেকা চাম একো নাই এইবোৰ চব ঢালাইত থাকে তাত ৰুমত হেৰি পাতি যোৱা থাকে আৰু তেনেকৈ ৰুমবিলাক বৰ হেৰি নহয়তো মানে যিবিলাক হেৰি ফ্লেটবিলাক ধৰি লওক আৰু জুবিনৰ যিটো ফ্লেটত আছিলে প্ৰথম তাৰপিছত নিজা ঘৰো ল'ল বাৰু পাছত বিনোদ ৰাথোৰৰ পৰা এটা ঘৰ কিনি লৈছিলে কিমান চনত এইবোৰ কয় আপোনালোকে এইবোৰ ধৰি লওক কেতিয়া হ'ব এইবোৰ 2000 এনেকুৱা হেৰি হ'ব আৰু 2-3-4 এনেকুৱা 2000 চনৰ পৰা আমি দুটাই মানে আমি এই চেৰিটি শ্ব' প্ৰগ্ৰেম হৈছিলে তেতিয়া বিহু চিহু নহয় আৰু চেৰিটি শ্ব' প্ৰগ্ৰেমবিলাক টিকেট লগোৱা সেইবোৰ কৰাও হৈছিলে তাৰপিছতে আমি তেতিয়া সেইটো হেৰি কৰিবলৈও গৈছিলোঁ তাত জুবিনৰ তাত মানে আপোনাক লৈ গৈছিলে নেকি মোৰো গৈছিলে মাতিছিলে গৈছিলোঁ আৰু দুজনমান হেৰিও গৈছিলে মানে বিহু ঢোল বজোৱা পখেন গোৱা তেওঁ গৈছিলে আমাৰ মনোজ ফুকন বুলি পেপা বজোৱা পুলিচত চাকৰি কৰে তেওঁ গৈছিলে এজন ভৱেন দত্ত বুলিও এজন গৈছিলে এনেকৈ আমি গৈছিলোঁ তাত থাকিলোঁগৈ সিহঁতি থাকিলে এসপ্তাহমান কিন্তু মই বেছি দিন থাকিলোঁ মই 20 দিনমান আছিলোঁ কিন্তু কি হ'ল মানে ছনীৰ যিজন প্ৰডিউচাৰে কেছেটটো কৰিব লৈছিলে তেওঁ ঢুকাই থাকিল সেইটো নহ'লে বৰ সুন্দৰ কেছেট এটা ওলালহেঁতেন মানে অলপ ৰেকৰ্ডিং কৰা হৈছিলে নহয় আমাৰ টেক চেক লোৱা হৈছিলেগৈ আৰু মানে গোটেইখিনি এইবিলাক টেক চেক লৈছিলে 2-3টামান ট্ৰেক হৈছিলেগৈ যেনে আকাশখন উৰ জানো আকাশখন ধুনীয়া তাৰপিছত সৰ নদী ভিঙি এনেকুৱা এইকেইটা এনেকৈ
ছনী যিজন প্ৰডিউচাৰ আছিলে হাড় পেটলাকে আৰু খোৱা এনে দি খাই থাকে তেওঁ ছবিখনতো খোৱা ধান্দাতে থাকে তামোক খান মানুহটো মৰি থাকিলে গতিকে এই কেছেটটো নোলালে নহ'লে ওলোৱা হেঁতেন বৰ সুন্দৰ এটা হেৰি হ'লহেঁতেন ফটোখন কোনে মাৰিছিলে এইখন সেইটো তেতিয়া ঘৰত আৰু ৰুমত আমি বহি থাকোঁতে জুবিন দাই মানে হাতত এখন গিটাৰ লৈছে প্ৰগ্ৰেম আমি গিটাৰ লৈছে এনে ধেমালি কৰি গিটাৰ ৰুমতে আমাৰ ফ্লেটতে আমি ধেমালি কৰি থাকোঁ যে গান চান গাই তেতিয়া ফটোখন লৈ থৈছে আপোনাৰ দাড়ি কিন্তু তলত এতিয়াও আছে তেতিয়াও আছে ন দাড়িটো আছে প্ৰথম তেতিয়া আপুনি আৰু ডেকা আৰু তেতিয়া আপোনাৰ বয়স চাগে 40 বছৰমান হৈছে তেতিয়া সিমানেই আছিলে সিমানে আছিলে তেতিয়া 40 নাই হোৱাগে পায় অলপ কম আছিলে তেতিয়া আপুনি চাকৰি কৰি আছিলে চাকৰি কৰি আছিলে তেখেতে 85 চন মানতেই অসম চৰকাৰৰ পৰা চাকৰি পাইছিলে ৰবীন্দ্ৰ ভৱনত কাম কৰি আছিলে কালচাৰেল ডিপাৰ্টমেণ্টত গতিকে এতিয়া ৰিটায়াৰমেণ্ট ল'লে 2019 চনত নহয় জানো 2020 হয় তাৰপিছত আমি আন এখন ফটো আপোনালোকক দেখুৱাওঁ এয়া হৈছে বলিউড বাদশ্বাহ শ্বাহৰুখ খান আৰু আপোনালোকে জানে হয়তো খগেন গগৈ ডাঙৰীয়াই বলিউডতো চিনেমা কৰিছিল বলিউড মানে এখন চিনেমাৰ শ্বুটিং হৈছিলে চিমলাত হিমাচল প্ৰদেশৰ চিমলা ডেলহাউচি তাৰপৰা চাম্বা বুলি কিছুমান জেগা আছে এনেকুৱাত হৈছিলে এই চিনেমাখন আচলতে অসমৰ এই উগ্ৰপন্থী মণিৰত্নমে অসমৰ উগ্ৰপন্থীৰ ওপৰত এটা হেৰি ষ্টৰি কৰিছিলে আমাৰ অসমৰ মই গৈছিলোঁ চেতনা বাইদেউ গৈছিলে তাৰপিছতে লৈ গৈছিলে আমাক বাহাৰুল ইছলাম হ'ল মণিৰত্নমে যি বিয়া পাতিছে যে ভাগীৰথী হ'ল বাহাৰুল ইছলাম তাৰমানে মণিৰত্নমৰ ভাগিনীয়েক মিতিহঁত সেই তেতিয়া অসমৰ মানে বাহাৰুলে ক'লে লৈ যাবলৈ আমি গৈছিলোঁ আৰু দিলীপ ফুকন গৈছিলে আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল ড্ৰামা ছেকশ্যনত দিলীপ ফুকন মই চেতনা বাইদেউ এনেকৈ আমি গৈছিলোঁ প্ৰায় এসপ্তাহমান থাকি এইবিলাক শ্বুটিং হৈছিলে দিলছে তাৰমানে আচল বিহু দল এটাও মানে তাত দেখুওৱা কথা আছিলে মানে মনীষা কৰিয়ালে তাৰমানে এই বিহু নাচিব এনেকুৱা এটা হৈছিলে বিহু ঢোল চুল লৈ যোৱা আছিলে তাত জুবিন দাই হামিং এটাও দিছিলে নেকি খুব যে চৰ্চা হৈ থাকে যে মণিৰত্নমৰ তাত নহয় এখন নহয় ন সেইটো হেৰিয়ে আছিলে খুব মানে কি ল'ৰা এটা নতুন গাইছিলে খুব ওপৰত গাই যে হেৰি গান এটা গাই এইটো চাইয়া 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 এই গান যে গোৱা ল'ৰাটো ওপৰত গাইছিলে জুবিনে তাত হেৰি কৰা নাই তাৰপিছতে আমাৰ কি হ'ল আমি গৈ পোৱা অকণমান এদিনমান দেৰি হোৱাৰ কাৰণে মনীষা কৰিয়ালে যাবগৈলগীয়া হ'ল বেলেগ শ্বুটিঙলৈ গতিকে মনীষা কৰিয়ালে গুচি যোৱাৰ কাৰণে বিহুৰ হেৰিটো নহ'ল কিন্তু তেতিয়া কি কৰিব আমিতো গ'লোৱেই গতিকে মোক শ্বাহৰুখ খানৰ লগত শ্বাহৰুখ খান আছিলে ৰেডিঅ' ইঞ্জিনিয়াৰ আৰু মই শ্বাহৰুখ খানৰ এছিষ্টেণ্ট বনাই দিলে সেইধৰণে শ্বাহৰুখ খানৰ লগত মই অলপ এক্টিং কৰিলোঁ 3-4টামান মানে হেৰিত আৰু চিনত একেলগত কৰিলোঁ আৰু আমি একেখন হোটেলতে আছিলোঁ হোটেল বহুত হেৰি আৰু কিমান চনৰ কথা আছিলে 97 মানৰ কথা আৰু তেতিয়া শ্বাহৰুখ খানো তেতিয়া কম বয়সীয়া কম ডেকা খুব চিগাৰেট খায় মিনিটে খায় বহু স্মৃতি আপুনি সঁচাকৈ গোটাইছে আৰু অসমৰ এজন জ্যেষ্ঠ সংগীত শিল্পী খগেন গগৈ জুবিন গাৰ্গৰ সৈতে আপোনালোকে দেখিছে বহু অনুষ্ঠানত বুঢ়া সিংহ বুলি জুবিন গাৰ্গে তেওঁক সম্বোধন কৰিছিল সেই কথাখিনিও আছে আপোনালোকে বহুত অনুষ্ঠান কৰিলে জুবিন দাৰ সৈতে নহয় জানো মই 20 বছৰ গালোঁ তাৰ 15 বছৰমান হ'ল 20 বছৰ নহ'লে 15 বছৰ তাৰমানে 2000 চনৰ পৰা আমি প্ৰগ্ৰেম কৰিছোঁ প্ৰথম 2000 চনত আমি প্ৰথম কৰিছোঁ হেৰি কটন কলেজৰ 100 বছৰীয়া একেবাৰে শতবৰ্ষ তেতিয়া আমি বিৰাট ডাঙৰ এখন ফাংচন হয় জৰ্জ ফিল্ডত সেই তাৰ পৰা আমি একেৰাহে প্ৰায় আমি হেৰি কৰিলোঁ দিছোঁ তেতিয়া গোটেই অসমত টিকেট ল'ব প্ৰগ্ৰেম একদম শদিয়াৰ পৰা ধুবুৰীলৈকে ক'তো বাকী নাই আৰু একদম প্ৰত্যেক জেগালৈকে গৈছিলোঁ আমি তেতিয়া সেইটো দিছোঁ বিহু প্ৰগ্ৰেম তেতিয়া কৰাই নাছিলোঁ বিহু চিহু প্ৰগ্ৰেম নহয় অকল সেই প্ৰগ্ৰেমেই অকল ঘূৰি ফুৰিব লাগে গোটেইখন এনেকৈ কৰিলোঁ মই তাৰ লগত মানে বিহুখিনি মই তাৰ লগত গাওঁ আৰু পাছৰখিনি ধৰি লওক 3 ঘণ্টা প্ৰগ্ৰেম কৰিব লাগে ধৰি লওক মানে আধা ঘণ্টামান আমি বিহু চিহু গাব লাগে বিহু গাব লাগে পাছৰখিনি বিহু গাই মই গাওঁ অকলে অলপ সি মোৰ লগত 2-এটা গায় আৰু তেনেকৈ চলি গৈছিলে আমাৰ প্ৰায় 15 বছৰমান গালোঁ তাৰ লগত তাৰপিছতে মই চাকৰি সংক্ৰান্ততো ব্যস্ত থাকিব লগা হ'ল হয় চাকৰি সংক্ৰান্ততো থাকিবলগীয়া হ'ল সেইকাৰণে তাৰপিছত এৰি দিলোঁ আৰু তাৰ লগত প্ৰগ্ৰেম পোৱা নহ'লে আৰু তাৰমানে মাজে মাজে এনেই গৈছিলোঁ ক'ৰবাত কেতিয়াবা দৰকাৰ হ'লে ক'ৰবাত যাওঁ এনেই পাৰ্মানেণ্টলি মানে প্ৰগ্ৰেম তাৰ লগত মই বাদ দিলোঁ আৰু আপুনি এই সিদ্ধাৰ্থ শৰ্মা বা এই শেখৰ গোস্বামী তেওঁলোকক কেনেকৈ পাইছিলে আপুনি মই নাই পোৱা
মই নাই পোৱা। আমি থাকোঁতে বহুত ভাল, আমাৰ তেতিয়া বাদ্যযন্ত্ৰখিনি বেলেগ আছিলে মিউজিয়াম, তেতিয়া এইবোৰ নাই। চিধাটো তেতিয়া এইবোৰ নাই। তেতিয়া আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, পবিত্ৰ মাৰ্ঘেৰিটা আছিলে মানে মেনেজমেণ্টত মেনেজাৰ হিচাপে। পবিত্ৰ মাৰ্ঘেৰিটাই বহুত দিন চলালে। সেই চেৰিটি শ্ব' যিমান প্ৰগ্ৰেম আছিলে সেইবোৰ তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা, তাৰ যোগাযোগ চব তাৰ ইয়ে কৰিছিলে। তেতিয়া আমাৰ বজোৱা মানুহ বেলেগ আছিলে। আমাৰ এই বুলবুল আছিলে, বুলবুল দাস, তাৰপিছতে আমাৰ জিতুলৰ ভায়েক, মানে জিতুল সোণোৱালৰ ভায়েক, ভাই বুলি কওঁ আমি, তাৰ নাম কি সোণোৱাল। তেনেকে আছিলে গীটাৰিষ্ট, আৰু গীটাৰ বজোৱাত এতিয়া দিগন্ত শৰ্মা লম্বা, এতিয়া ষ্টুডিঅ'তে আছে দিগন্ত শৰ্মা আছিলে। তেনেকে আমাৰ ভদ্ৰ দাস আছিলে, ৰাবু বুলি আছিলে ডিব্ৰুগড়। তাৰপিছত মাজতে আকৌ ধনী হাজৰিকা আছিলে। এতিয়া সেই পুৰণা, মই যেতিয়া গাইছিলো তালৈ, তেতিয়া পুৰণা ফাইল। তেতিয়া এই নতুনবোৰ অকল ৰাজাও বহুত পাছত সোমাইছে। এতিয়া আপুনি এটা কথা গম পাইছে নাই, এতিয়া তেওঁলোকৰ যে সেই যিটো বেণ্ড, এতিয়া আকৌ এতিয়া লগ হৈছে না তেওঁলোকে? গম পাইছো, খবৰ দিছে, গম পাওঁ। কিন্তু সেই পুৰণা দিনবোৰ বৰ আমেজ আছিলে, বৰ ধুনীয়া আছিলে। আৰু তেতিয়া জুবিনে খুব তামাচাত ফূৰ্তি কৰি আছিলে। তাৰ মাজতে তাৰপিছত তাৰ মন চন মানে দেখি হেৰি নিচিনা বেয়া হ'লগে লাহে লাহে, বেলেগ এটা লবিত সোমাই গ'ল। আচলতে লবি সৃষ্টি কৰিলে, লবি সৃষ্টি কৰি ব্যৱহাৰো কৰিলে বুলি কৈছে বহুতে। কৰিলে তাৰ পইচা একো কি কিন্তু মানুহজনে আজিলৈকে নিজৰ কাৰণে এটা ঘৰো ভালকৈ বিচাৰটো আৰু কি হয় 2026 চনৰ প্ৰথমতে যাতে অসমবাসীয়ে ন্যায় পায়, এই কথাখিনি আছে। মই এটা বস্তু দেখোঁ আপোনালোকক, আজি ডিজিটেল যুগ আৰম্ভ হৈ গ'ল। মানুহে এতিয়া মোবাইলতে সামাজিক মাধ্যমত বহু বস্তু চৰ্চা হৈ আছে, কিন্তু খগেন গগৈয়ে আজি এনেদৰে এটা ৰেডিঅ' এই তেওঁৰ বিচনাৰ কাষতে, খাটিয়াখনৰ কাষতে ৰখাই থৈছে, আৰু এইটোৱে শুনি থাকে নহয় জানো? ৰেডিঅ' মোৰ মেইন, Gainers of 17,000 crore rupees as compared to the average allocation of the last 7 years. The act has replaced the 20-year Employment Guarantee Act. বাকী 2026 চনটো ভালে যাওক, তাকে কামনা কৰিছো। আপোনাৰ ওচৰলৈ আহিলো, ভাল লাগিলে। ভালে যাওক বুলি আশা ৰাখিছো। আপোনাৰ স্বাস্থ্যটো ভালে থাকক, মানুহৰ লগত থাকক, নতুন নতুন অনুষ্ঠান কৰি থাকক, ভাল লাগিলে। ধন্যবাদ জনাইছো। ঠিক আছে, ধন্যবাদ। নতুন বছৰ এতিয়াই দিলো বাৰু। ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। ঠিক আছে।